এতিয়া তোমালোকৰ কাৰাটে প্ৰশিক্ষণ হৈ আছে দুদিনীয়াকে কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি গোস্বামী। মই এতিয়া কাৰাটে ৰেড বেল্ট পাইছোঁ আৰু ইয়াত দুদিনীয়া প্ৰশিক্ষণত মোৰ বহুত ভাল লাগিছে। বহুতো বস্তু শিকিব পাৰিছোঁ। মোৰ কিছুমান কনচেপ্ট ক্লিয়াৰ হোৱা নাছিলে। সেইবোৰ কনচেপ্ট মই সৰু সৰু বস্তুৱে মোক ইমান ধুনীয়াকৈ শিকাই গৈছে আৰু আমাৰ চেনচাই কাইচি হাকাইজিমে জাপানৰ পৰা আহিছে, আমাক ইমান ধুনীয়াকৈ শিকাইছে। তেওঁৰ কাটা চাবলগীয়া হয় আৰু ইমান ধুনীয়াকৈ বস্তুবিলাক শিকাইছে। চাওঁতে চাওঁতে আমাৰে এনেকুৱা লাগিছে আমি বহুত ভাল বস্তু এটা শিকি আছো। আমাৰ এনেকুৱা গৰ্ব ফিলিং এটা আহিছে যে আজি আমি এটা বহুত ভাল কাম কৰিলো। আমাৰ এনেকুৱা গৰ্ব লাগিছে যে আমি কাৰাটে শিকিছো, তেনেকুৱা লাগিছে। আৰু বহুতো বস্তু নতুন নতুন শিকিব পাইছো। যেনে আমাৰ ছাৰে শিকাইছে এইফালে মাজত এনেকে চাৰ্কল বনাই পেলাই সেইখিনিতে তেওঁ কৰিছে আৰু আমাক শিকাইছে। সেই তেনেকে উদাহৰণস্বৰূপকে আমাক শিকাইছে। বহুত সৰু সৰু বস্তু ভালকে শিকাই গৈ আছে। মানে এইটো দিনত বহুতখিনি তোমালোকে শিকিবলৈ সুবিধা পাইছা। পাইছো। JKAWF জাপান কেৰাটে এছ'চিয়েশ্যন ৱৰ্ল্ড ফেডাৰেশ্যন আমাৰ সমগ্ৰ অসমতে বিভিন্ন ঠাইত তেওঁলোকৰ যিখিনি যি কোচিং কেম্প কৰিছিলে, নগাঁৱতো JKF-ৰ বিশেষকৈ নগাঁও কেৰাটে এছ'চিয়েশ্যনৰ অধীনত JKF-টো ইয়াৰ পৰা চলি থাকে। ইয়াত নগাঁৱতো তেওঁলোকে জাপানৰ পৰা কোচ আনি যোৱা 2টা দিন ইয়াত তেওঁলোকে যিখিনি খেলুৱৈ আছিলে ইয়াত তেওঁলোকে ইয়াত প্ৰশিক্ষণ দিছিলে। খুব সুন্দৰে প্ৰশিক্ষণ হ'ল। ইয়াৰ পৰা 150তকৈ বেছি তেওঁলোকৰ খেলুৱৈয়ে তেওঁলোকে আজি জাপানৰ পৰা যি প্ৰশিক্ষক আহিছিলে তেওঁৰ নামটো হৈছিলে কেইচি হাকিজুমি। সৰু জাপানৰ পৰা আহি ইয়াত তেওঁ প্ৰশিক্ষণ দি থৈ গ'ল নগাঁৱত। আগতে এটা সময় আছিলে যিটো সময়ত নেকি কেৱল মুম্বাইলৈ যি জাপানৰ পৰা পৰীক্ষা আহিছিলে, কাৰোবাৰ যি জাপানৰ পৰা যদি অহা যি প্ৰশিক্ষক তেওঁ যদি কিবা যদি প্ৰশিক্ষণ ল'বলগীয়া হয় মুম্বাই যাব লগা হৈছিল। কিন্তু এতিয়া পৰিৱেশ সলনি হ'ল। জাপানৰ পৰা আহি আজি নগাঁৱত আমাৰ যিসকল আজি খেলুৱৈসকলক তেওঁ প্ৰশিক্ষণ দিছে আৰু অহা 6 আৰু 7 এপ্ৰিলত নেশ্যনেল যিখন কেৰাটে আজি চেম্পিয়নশ্বিপ হ'ব সেইখন নগাঁৱতে হ'ব। গতিকে মই আশা কৰিম যে নগাঁৱৰ খেলুৱৈসকলৰ কাৰণে এটা ভাল পৰিৱেশ পালে, এটা ভাল তেওঁলোকে প্ৰশিক্ষণ পালে আৰু আগন্তুক সময়ত তেওঁলোকে যি প্ৰদৰ্শন সেই প্ৰদৰ্শন তেওঁ সুন্দৰকৈ কৰিব পাৰিব। গতিকে মই নগাঁও কেৰাটে এছ'চিয়েশ্যন বিশেষকৈ আমাৰ লীলা বৰা ডাঙৰীয়া তেওঁ বহুত নম্বৰ লাগি আছে, সীমান্ত বৰা ডাঙৰীয়া প্ৰত্যেকৰে ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। দুদিনীয়া কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছে আৰু জাপানৰ পৰা আহিছে, কি ক'ব তেতিয়া? আমি যথেষ্ট সুখী। আমাৰ চেনচেই শ্ৰদ্ধাৰ দিগেন বৰা ডাঙৰীয়াৰ তত্বাৱধানত আমাৰ ল'ৰা ছোৱালীকেইটাৰ কলিয়াবৰৰ পৰা আমি ইয়াত জাপানীজ ইনষ্ট্ৰাক্টৰৰ যিখিনি আমাক প্ৰশিক্ষণ দিয়াইছে আমি তাৰ কাৰণে যথেষ্ট সুখী। আৰু ল'ৰা ছোৱালীকেইটাই আমাৰ যিখিনি অতদিনে শিকি আছিলে, আজি 2টা বছৰে তেখেতৰ আণ্ডাৰতে শিকি আছে। আৰু দিগেন বৰা ডাঙৰীয়া লীলা বৰা ছাৰৰ লগত একেলগতে আমাৰ শিকি আছিলে 2 বছৰটা দিন ধৰি। এতিয়া আজিলৈকে ল'ৰা ছোৱালীকেইটাই কি শিকিছিলে আমি তেখেতৰ আগত দেখুৱাবলৈ পাইছোঁ আৰু তেখেতেও তেওঁলোক ল'ৰা ছোৱালীকেইটাৰ ভুলবান দিশসমূহ শিকাই দিছে। আৰু লগতে আমি ল'ৰা ছোৱালীকেইটাও ইনস্পিৰেশ্যন পাইছে আৰু আগলৈও ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিম। মোৰ ল'ৰা আছে, মোৰ ল'ৰাৰ বয়স 7 বছৰ। সি এতিয়া 6 গ্ৰীণ বেল্ট পাইছে আৰু ভাবিছোঁ ভৱিষ্যতলৈ সি ভাল কেৰাটেকাৰ এজন বনে, এইটোৱে আশা কৰিছোঁ। JKWF ইণ্ডিয়াৰ 9ম ৰাষ্ট্ৰীয় কাৰাটে প্ৰশিক্ষণ শিবিৰ 2024ৰ দুদিনীয়া কাৰ্যসূচীৰে নগাঁও অসমত আমাৰ আয়োজন কৰা হৈছিলে। ইয়াতে প্ৰায় 150জনমান প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'লে আৰু আমি গেষ্ট ইনষ্ট্ৰাক্টৰ হিচাপে 3বাৰকৈ ৱৰ্ল্ড চেম্পিয়ন কাইচি হাকিজুমি চেনচেইক জাপানৰ পৰা আমি আমন্ত্ৰণ কৰি দিছিলোঁ আৰু আমাৰ মাজত এই প্ৰশিক্ষণৰ সহায় কৰিলে আমাক JKWF ইণ্ডিয়াৰ চেয়াৰমেন সোমনাথ পাল চৌধুৰী, সঞ্জয় বিশ্বাস আৰু কেঞ্জি পাল চৌধুৰী। তেওঁলোক দুজন হৈছে ইণ্ডিয়াৰ ছিনিয়ৰ প্ৰশিক্ষক। তেওঁলোকে সহযোগ কৰিলে। মূল উদ্দেশ্য আছিলে যে নগাঁৱৰ পৰা 2জন খেলুৱৈ নিৰ্বাচিত হৈছে, ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব। তেওঁলোকে জাপানত হ'ব লগা ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁলোকে অহা অক্টোবৰ মাহত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই মূল উদ্দেশ্য আছিলে যে এজন চেম্পিয়নৰ কিমানখিনি পাৰফৰ্মেঞ্চ হ'লেকে যে আমাৰ ল'ৰা ছোৱালীয়ে গৈ জাপানত অনুষ্ঠিত হ'ব লগা খেলত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰিব, সেইটোৱে উদ্দেশ্য আছিলে।
সেই গতিকে আমি এজন উদীয়মান যুৱ প্ৰশিক্ষকজনক আমি মাতিলোঁ আৰু তেওঁ নিজেও এজন খেলুৱৈ। সেই গতিকে আমাৰ ল'ৰা ছোৱালী আৰু বিশেষকৈ যিকেইজনে প্ৰতিনিধিত্ব কৰিব ভাৰতক, তেওঁলোকৰ এটা মেণ্টেলি কনফিডেন্সটো ডেভেলপ হৈছে আৰু তেওঁ কেনেধৰণে প্ৰশিক্ষণ ল'ব লাগিব বা নিজে কৰিব লাগিব সেইখিনিক আমি আগবঢ়াই নিয়াৰ উদ্দেশ্য আমি এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছিলোঁ। আশা কৰিছোঁ ইয়াৰ পৰা সকলো প্ৰশিক্ষাৰ্থী এটা ভাল পাৰফৰ্মেঞ্চ পাব বুলি ভৱিষ্যতে আমি আশা কৰিছোঁ।